ৰেপাৰ আৰু চৰিত্ৰ কিমান বেয়া মহন্ত গম পাইছে কিন্তু ৰাইজে হা সি কয় মই ভাগৱত পঢ়ো সৰুতে ননচেন্স সি বোলে ভাগৱতৰ এটা শিষ্টাচাৰ জীৱনভৰ ন্যায় নাপায় বাপ বুলি দিব ইহঁতি ন্যায় যোনে হওক আমাৰ এই আঙুলিটোৱে কাফি এই আঙুলিটোৱে গোটেই সলনি কৰিব পাৰে এতিয়া বৰ্তমানৰ প্ৰেক্ষাপট যদি জুবিন দাক ন্যায় দিব বিচাৰিছে আঙুলিটো ফালে চোৱা অন্তৰখনক জুবিন দাৰ সত্তাটোক জীয়াই ৰাখা আহিবলগীয়া অসমখন তুমি জুবিন গাৰ্গ হৈ পেলাই চোৱা সিদ্ধাৰ্থটো হয় শিৱনীয়াটো শেখৰো কম নহয় কিন্তু তুমি একপেক মদ খাইবা মন নাই খাবলৈ নাই লওক অকণমান মাল আছে লৈ লওক দাদা ময়ো খাম সেই সেনেকুৱা কেটেগৰী মানুহ এই জুবিন গাৰ্গ নামৰ ঈশ্বৰজনক আমি যাতে সেৱা জনাই মনৰ পৰা যাতে সত্তাটোক জীয়াই ৰাখিবলৈ ধৰ্মৰ হিচাপে আমি যাতে আগবাঢ়ি আহিব লাগিব সেইটোৱে আমাৰ এতিয়া প্ৰথম মানে একদম অসমীয়া জাতিটোৰ কৰ্তব্য আমাৰ ধৰ্ম তই দেখোন আগত জপি আছ দাদাক মাতি আছো আৰে তই জান তই পানীৰ লগত বিপদ পানী আটাইতকৈ কাল ৰাতিটো মাল খাইছে ৰাতিটো খোৱা নাই ভিডিঅ' কৰা কেইটা অস্কাৰ পাব তাহাঁতি ননচেন্স কেইটাই